নমস্কাৰ জনাইছোঁ মই নয়নতাৰা আপোনালোক সকলোকে। সময়মতে ভিডিঅ' দিয়াটো খুবেই জৰুৰী। বৰ্তমান সকলোৱে ট্ৰেণ্ডিঙত থাকে, একদম পটাপট ভিডিঅ' কৰে আৰু দি যায়। মই কিন্তু নোৱাৰোঁ সময়ৰ অভাৱত, কিন্তু মই মোৰ নিজৰ পাৰ কৰা সময়বোৰ যিখিনি সকলোৰে লগত পাৰ কৰোঁ, যিখিনি মোৰ ভাল লাগে, সেইখিনিয়ে আচলতে মই ইউটিউবত সাঁচি ৰাখিব বিচাৰোঁ আৰু আপোনালোকৰ আগতো অলপ দেখুৱাব বিচাৰোঁ। আৰু সেয়েহে মই সময়মতে দিব নোৱাৰিলেও ভিডিঅ'সমূহ দেৰিকৈ হ'লেও আপোনালোকৰ বাবে আগবঢ়াওঁ। আৰু এইটো ভিডিঅ' আছিলে আমি শিৱসাগৰলৈ গৈছিলোঁ শাওনৰ মাহত তেতিয়াৰ, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই ভাল পাব বুলি। আপোনালোক সকলোকে আজি এটা নতুন ভিডিঅ'লৈ আজি আমি আহিছোঁ শিৱসাগৰলৈ। আজি হৈছে সোমবাৰ, শাওনৰ মাহ যিহেতু চলি আছে, গতিকে এটা সোমবাৰ বহুত কষ্টকৈ কোনোমতে মিলালোঁ আৰু আমি সকলো আহিছোঁ আজি শিৱদৌললৈ বুলি। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপ আপোনালোককো দেখুৱাওঁ আজিনো শিৱদৌলৰ পৰিৱেশটো কেনেকুৱা। অলপ দূৰ আহিলোঁ, অহাৰ পিছত মানে কি হ'ল, এতিয়া চাহ একাপ খাবলৈ মন গ'ল, কাৰণ মানে খালী পেটতে অহা হৈছে। সেইকাৰণে আমি ইয়াতে চাহ একাপ খাই ল'লোঁ, ৰঙা চাহ। চাহ খালোঁ আৰু চাহ খাই পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। সেইদিনাখন বহুত বেছি গৰম আছিলে আৰু সেইকাৰণে গৰমৰ কাৰণেও গা চাবোৰ কিবা লাগি গৈছে। আৰু যিহেতু মন্দিৰলৈ গৈছিলোঁ, একো নোখোৱাকৈ গৈছিলোঁ, আৰু গৰম হ'লে এটা ফালে হয় অহা যোৱা কৰোঁতে কষ্ট হয়, কিন্তু গৰম হ'লে যিহেতু বতৰটো মুকলি হৈ ৰ'দ দিলে ইমান বেছি ধুনীয়া লাগে। আকাশখন চাওকচোন নীলা, আৰু এই ঠাইকণ মোৰ যে ইমান বেছি ভাল লাগে নহয়। শিৱদৌলটোৰ ওচৰেদি যেতিয়া যাওঁ, শিৱদৌল, বিষ্ণুদৌল, এই গোটেইখিনি যেতিয়া মানে এনেকৈ ৰাউণ্ডটো মাৰোঁতে দেখোঁ ইমান ভাল লাগে। আৰু কিনাৰত শিৱসাগৰ পুখুৰীটো, সঁচাকৈ শিৱসাগৰখন বহুত বেছি ধুনীয়া, কেতিয়াও মানে আমনি নলগা এখন ঠাই। মই সেইটো শিৱসাগৰ মোক যেইবাৰ যাবলৈ লগ ধৰে মই সেইবাৰ যাব পাৰোঁ, মই ইমানেই ভাল পাওঁ গৈ। এনেদৰে গ'লোঁ, আৰু যিহেতু শাওনৰ মাহ তাতে সোমবাৰ ইমান বেছি ভিৰ হৈ আছিলে, আমি অলপ দুপৰীয়া সময়ত পাইছোঁগৈ, তেতিয়া অলপ কমিছে ভিৰটো, কিন্তু ৰাস্তা ঘাটবোৰত যিহেতু দোকান পোহৰ বহিছে, ভিৰ বহুত বেছি আছিলে। ইয়াৰে আমি দোকান এখনত সোমালোঁ, সোমাই পিনে মন্দিৰৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ ল'লোঁ। সেইবোৰৰ ভিডিঅ' কৰা নহ'ল। আমাৰ চাকি বন্তি দিয়া হৈ গ'ল আৰু খুব ধুনীয়াকৈ আমি দৰ্শন কৰিলোঁ। ভিতৰত অলপ ভিৰ আছে আৰু একেবাৰে ভিতৰৰ ঠাইলৈ যাব দিয়া নাই, বাহিৰতে তেনেদৰে নিৰ্মালি দিয়া হৈছে, প্ৰসাদ দিয়া হৈছে। আৰু যিহেতু শাওনৰ মাহ সোমবাৰটো বহুত বেছি ভিৰ হৈছিলে, আচলতে হৈছে বুলি ক'লে মোৰ ভুল হ'ব, যিহেতু ভিডিঅ'টো কেতিয়াবাৰে হয়, গতিকে মই হৈছিলে বুলিয়ে ক'ম, কাৰণ ভিডিঅ'টোত কি হৈছে মই অলৰেডি গম পাওঁ সেই কথাবোৰ। বহুত বেছি ভিৰ হৈছিল আৰু সেইদিনাখন বহুত বেছি গৰম আছিলে, আৰু গৰমৰ বাবেও মানুহবোৰে বাহিৰত একদম ৰ'ব পৰা নাই, পকাবোৰ পূৰা গৰম হৈ গৈছে। আৰু চাকি বাহিৰত দিবলৈ মানে একেবাৰে ঠাই নাই, য'ত সাধাৰণতে চাকি দিবলৈ দিয়া হয় সেইখিনিত মানে জাগা নাইকিয়া হৈ গ'ল। আৰু মন্দিৰৰ কাষে কাষে চব ঠাইতে চাকি দি দিছে, আৰু আমিও সেই মন্দিৰৰ ভিতৰতে অকণ ঠাই পালোঁ, তাতে আমি চাকি বন্তি জ্বলালোঁ ধুনীয়াকৈ। খুব বেছি ভাল লাগিলে মনটো। তাৰপিছত আমি অকণমান বাহিৰলৈ আহিলোঁ, আৰু আমাৰ কুহি খুব ভাল পাইছে গৈ পিনে। তাই সৰুতেই গৈছিলে, তেতিয়া তাই ইমান মনত নাই, কিন্তু এতিয়া তাই যিহেতু বুজা হৈছে অকণমান, তাই গম পাইছে যে শিৱসাগৰ গৈছে বা শিৱদৌল গৈছে বুলি। এনেদৰে আমি তাতে থাকিলোঁ, আৰু ইয়াৰ মন্দিৰৰ চাৰিওফালবোৰ চাওকচোন ইমান লেতেৰা হৈ গৈছে। চাকি বন্তি জ্বলোৱাৰ পিছত আমাৰ মানুহবোৰৰো বহুত ভুল আছে। চাকি বন্তি জ্বলোৱা হোৱাৰ পিছত আমি যদি জাবৰ জোঁথৰবোৰ একে ঠাইত গোটাই থওঁ, তেতিয়া কেতিয়াও এনেকুৱা লেতেৰা নহয়। আমি চাকি জ্বলোৱাৰ পিছত সদায় আমি যেতিয়া নিজে মন্দিৰলৈ যাওঁ, এটা পলিথিনত আমি বস্তুবোৰ ভৰাই লৈ যাওঁ, আৰু চাকি জ্বলোৱা হোৱাৰ পাছত সেই পলিথিনটোতে ধূপৰ পেকেট হওক বা অন্য যিবোৰ পেকেট ওলায় বা জুচলা কাঠি, সেইখিনি তাতে ভৰাই থৈ দিওঁ আমি। সেইখিনি লৈ আনো, যদি ডাষ্টবিন পাওঁ ডাষ্টবিনত দি দিওঁ, নহ'লে সেইটো সেনেকৈয়ে লৈ আনি পিনে মানে পেলাই দিওঁ, য'ত মানে পেলোৱাৰ ব্যৱস্থা থাকে।
গতিকে সেইখিনি আমি নিজে অলপ সজাগ হ'ব লাগিব, তেতিয়া আমাৰ মন্দিৰৰ চৌপাশটো ইমান লেতেৰা নহয়। আমি যদি চবেই এনেকেই ভাবোঁ যে হ'ব ইয়াতে পেলাই দিওঁ, চবেই ইয়াতে পেলাইছে আমিও ইয়াতে পেলাওঁ, তো কেনেকুৱা লাগিছে মানে ইমান বেছি লেতেৰা চাৰিওফালটো। আৰু লেতেৰা হোৱাৰ লগতে কমিটিৰ যিসকল মানুহে এইবোৰ চফা কৰিব তেওঁলোকৰো কাম বাঢ়ে। গতিকে আমি কিছুমান কাম নিজেও কৰিব পাৰোঁ, দেখিবলৈও ভাল হৈ থাকে ঠাইকণ তেতিয়া। বাৰু যি কি নহওক, আমি এনেদৰে অলপ সময় তাতে পাৰ কৰিলোঁ। ইমান বেছি গৰম, আৰু চেণ্ডেল যিহেতু বাহিৰতে দোকান এখনত থৈ গৈছিলোঁ, গতিকে আমি সেই কেম্পাছটোৰ ভিতৰত চেণ্ডেল নিপিন্ধাকৈ আছোঁ। এনেদৰে আমি থাকিলোঁ তাত অলপ সময়, আৰু প্ৰসাদখিনি তাতে বহি খালোঁ। আৰু এয়া আমাৰ হিৰুদা, বেচেৰা বিয়া হোৱাৰ পিছত মানুহবোৰৰ অৱস্থা এনেকুৱা হয়, মাকে জীয়েকক লৈ গৈছে আৰু এয়া দেউতাকে মাকৰ বেগটো লৈ গৈ আছে। মই বোলো অকণ ভিডিঅ' কৰি দিওঁ, তাৰ বেয়া খং উঠিছিলে ভিডিঅ' কৰাৰ কাৰণে, কিন্তু হ'লেও অকণমান কৰি পিনে থৈ দিছোঁ। আৰু মানে সেই এক্সপ্ৰেশ্যনটো দিয়া নাই, মানে খং উঠা, কিন্তু কিবা এটা ভুৰ ভৰাই পিনে বকি গৈ আছিলে আৰু যি কি নহওক বাৰু, মোৰ এনেকৈ জোকাই বিৰাট বেছি ভাল লাগে। আৰু এয়া শিৱদৌলটো ইমান বেছি ভাল লাগে, আকাশখন ইমান ধুনীয়া দেখিছেনে। আৰু এয়া আমি ওলালোঁ মন্দিৰৰ পৰা, ওলাই পিনে মানে যেতিয়া চাকি বন্তি দি ওলাই আহিছোঁ নহয়, মানে এই যে গৰম আছিলে, গৰমটো মানে একেবাৰে অনুভৱ নাই কৰা, খুব বেছি ভাল লাগিছে ওলাই। তাৰপিছত আমি চেণ্ডেলবোৰ ল'লোঁ, লৈ পিনে আমি এয়া গ'লোঁ শিৱসাগৰ পুখুৰীৰ পাৰত। শিৱসাগৰ পুখুৰীত ইমান ধুনীয়াকৈ পদুম ফুল ফুলি আছে নহয়, দেখি খুব ভাল লাগিছে। আৰু তাত বৰ বেলেগ ধৰণৰ ঠাণ্ডা বতাহ এটা দিয়ে কৈছোঁ নহয়। আমি এনেদৰে ৰৈছোঁ, বহুত ভিৰ হৈ আছিলে, সেইখিনি ঠাইত ৰোৱা মানুহ বেছি তাৰমানে মন্দিৰতকৈও। এনেদৰে বহিলোঁ, আইচক্ৰীম খালোঁ, আৰু আইচক্ৰীম খোৱাৰ পিছত আমি গৈ পিনে পুচকাও খালোঁগৈ। মই প্ৰথমতে নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু খালোঁ, পুচকাও খালোঁ, ভাল লাগিলে খাই পিনে। আৰু এই ঠাইখিনি সঁচাকৈ বহুত বেছি ধুনীয়া। এইখিনি আছে আমাৰ অতীতৰ আহোমসকলৰ মানে সম্পদ, যিখিনি আমাৰ বাবে থৈ গৈছে। এইখিনি আমি যিমান ধুনীয়াকৈ ৰাখিব পাৰোঁ, সযতনে ৰাখিব পাৰোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মই সেইখিনি দেখিবলৈ পাব। কি পঢ়িছিলা? নতুনকৈ ক্লক টাৱাৰটো বহাইছে, এইটো ধুনীয়া লাগিছে দেখিবৰ কাৰণে। তাৰপিছত আমি আহি পালোহি জুহালখনৰ খানা বহুত বেছি ভাল, সেইকাৰণে আহিছিলোঁ। কিন্তু আমি বহুত দেৰি থিয় হৈ থাকিলোঁ, জাগাই নাই মানে, যিহেতু সেইদিনাখন সোমবাৰ আছিলে আৰু বহুত মানুহে শিৱসাগৰ ফুৰিবলৈ গৈছে, আৰু সেইকাৰণে এইখনতে বহুত বেছি ভিৰ হৈছে। যেনে তেনে ৰৈ তাৰপিছত আমি এখন টেবুল পালোঁ, য'ত বহিবলৈ সুবিধা পালোঁ, আৰু খোৱা অৰ্ডাৰ দিলোঁ। খোৱা অৰ্ডাৰ দিয়াৰ পিছতো আমি প্ৰায় 45 মিনিটমান সময় ৰৈছোঁ। উপায় নাই, ইমান বেছি ভিৰ হৈছে, যিসকলে আগত আহিছে তেওঁলোকক আগত দিব, তেনেদৰে দিছে। আৰু আমি পূৰা ধুনীয়াকৈ খালোঁ ভাত এসাঁজ একেবাৰে তৃপ্তিৰে, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। সেই ৰঙা চাহ একাপ খোৱা 3মান বাজিবও হৈছিলে আমি ভাত খাওঁতে যে, 3মান বজাত ধুনীয়াকৈ ভাত এসাঁজ খালোঁ। আৰু ইয়াৰ খাদ্যখিনি এইকাৰণে ভাল, ইয়াত মানে আপোনাৰ একদম মানে মছলা চছলা বহুত কমকৈ দিয়া হয়। আমি তাতে খালোঁ। আইতাক আৰু নাতিনীয়েকৰ যুদ্ধ শেষ হ'ল। তাৰপিছত আমি গ'লোঁ কাৰেংঘৰলৈ বুলি, আৰু এয়া কুঁহিয়াৰো আমাৰ আহি আছে পিছে। আমি কাৰেংঘৰত আচলতে গ'লোঁ, আমাৰ হাতত অলপ সময় আছিলে, সেইকাৰণে ভাবিলোঁ কাৰেংঘৰতে এপাক সোমাই আহোঁ, কাৰণ ৰংঘৰটোত মানে আকৌ উল্টা পৰি যাব, আৰু ৰংঘৰটোলৈ গ'লে মানে আমাৰ সময় বহুতখিনি গুচি যাব। সেইকাৰণে ভাবিলোঁ নাই, কাৰেংঘৰটোতে যাওঁ, ৰংঘৰত আগতে যিহেতু গৈছোঁ। আৰু কাৰেংঘৰ সঁচাকৈ বহুত ধুনীয়া লাগে, কাৰেংঘৰটোও ধুনীয়া, প্ৰত্যেকটোৰে মানে নিজৰ বৈশিষ্ট্য আছে, মানে প্ৰত্যেকটো বস্তুৱেই ভাল লাগে আচলতে চাই। আৰু কাৰেংঘৰটোৰ চাৰিওফালে ইমান ধুনীয়াকৈ মানে ফুলনি, বিভিন্ন ধৰণৰ সেউজীয়া গছ ৰুই থৈছে, খুব ভাল লাগিছে দেখি পিনে, পূৰা গ্ৰীনেৰী মানে চবফালে। আৰু তাত ভিতৰত আমি যেতিয়া সোমাইছোঁ, গৰম বহুত আছিলে, আমাক পানী বটল নিবলৈ মানাও কৰিলে, আমি সেইকাৰণে নাই নিয়া পানী বটল। হয়, তেওঁলোকে ইমান ধুনীয়াকৈ যত্নত ৰাখিছে, চাফ চিকুণ কৰি ৰাখিছে, গতিকে আমিও তাত সহযোগ কৰাটো আমাৰ কৰ্তব্য। কিন্তু ভিতৰত গৈ এটা বস্তু দেখি বেয়া লাগিলে, কোনোবাই হয়তো মনে মনে পানী বটল লৈ গৈছিলে, তেনেদৰে নি পিনে য'ত ত'ত পানী বটলবোৰ পেলাই থৈ দিছে। আচলতে সেইটো কাৰণে নিবলৈ নিদিয়ে, সেইটো এজন দুজনৰ মানে কাৰণে কি হয়, চবেই ভুগিবলগীয়া হয়। এতিয়া আমি যেতিয়া ভিতৰত সোমাইছোঁ, ইমান গৰম, তাতে কাৰেংঘৰটোৰ ভিতৰত অলপ সময় থকা হৈছে, আমাৰ ইমান পিয়াহ লাগিছে, আমি পানী খাব পৰা নাই। কিন্তু সেই যে পানী বটলবোৰ কোনোবাই এজন দুজন মানুহে এনেকৈ পেলাই মানে লেতেৰা কৰি থৈ যায় ভিতৰতো, সেইকাৰণে সকলোৱে ভুগিবলগীয়া হয়।
সেইটোতো দেখিলোৱে তাৰপিছত আকৌ ইয়াত দেখিছেনে ফুলবোৰ কিমান ধুনীয়াকৈ ফুলি আছে বস্তু এটা ধুনীয়াকৈ ফুলি আছে দেখি ধুনীয়া লাগিছে আমি সেইটো সেনেকৈ চাব লাগে ন ধুনীয়া লাগিছে সেইটো ভাঙি চিঙি ধ্বংস কিয় কৰিব লাগে সেই ৰঙা অশোক ফুল চাগে সেই ফুলৰ ডাল কোনোবাই ভাঙি পিনে পেলাই থৈ গৈছে মোৰ দেখি ইমান বেছি বেয়া লাগিলে মানে মানুহৰ হাতবোৰ কিয় ইমান কুটকুটাই থাকে মই বুজি নাপাওঁ নিজৰ ঘৰত থকা বস্তুটো বাৰু তেনেকৈ ভাঙেনে ক'ৰবালৈ গ'লে মানুহৰ ঘৰতে হওক বা ৰাস্তাই ঘাটে বা অন্য এনেকুৱা ধুনীয়া ঠাইবোৰত গ'লে মানুহবোৰে কিয় ধ্বংস কৰি থয় মই বুজি নাপাওঁ অ'ত তামোলৰ পিক পেলাব ত'ত কাগজ পেলাব ত'ত বটল পেলাব ত'ত গছৰ ডাল ভাঙি থৈ আহিব আৰে নিজৰ ঘৰত আমি তেনেকুৱা কৰোঁ নেকি নিজৰ বস্তুবোৰ ভাঙোঁ নেকি তেনেকৈ গতিকে আমি প্ৰত্যেকটো বস্তু আমাৰ অসমখন আমাৰ নিজৰ হয় আমাৰ নিজৰ মাতৃভূমি হয় গতিকে আমি অসমৰ প্ৰত্যেকটো বস্তু সযতনে ৰাখিবলৈ আচলতে যত্ন কৰিব লাগে বাৰু যি কি নহওক কাৰেংঘৰত গৈ বহুত বেছি ভাল লাগে কিন্তু মই একদম ওপৰলৈ নগ'লোঁ চিৰিবোৰ ইমানে ভয়ানক ন বহুত বেছি ভয় লাগে আহা পাৰিবা আমাৰ কুহিয়ে একদম দৌৰি ফুৰিছে মানে ইমানেই ভাল পাইছে ন তাই কিন্তু সৰু ল'ৰা ছোৱালী লৈ গ'লে কেতিয়াও অকলে নেৰিব কাৰণ একটো হৈছে ইমান ওপৰত আছে সেইটো এটা ভয় লাগে সিহঁতে ওপৰৰ পৰা নাজানে ন পটককৈ জঁপিয়াই মেলি দিব পাৰে তাৰোপৰি ভিতৰত ইমানবোৰ সৰু সৰু দৰজা আছে যে হেৰাই যাম নিচিনা লাগে মইতো অকলে কেতিয়াও নোসোমাওঁ ভিতৰত মোক বহুত ভয় লাগে তলাতল ঘৰতো মই নোসোমাওঁ হেৰাম নিচিনা লাগে কিন্তু সোমোৱাৰ পিছত ইমান ভাল লাগে ভিতৰতো দেখি পিনে আৰু ইয়াত আমি একদম ওপৰলৈ নগ'লোগৈ আৰু এই চিৰিবোৰ দেখিছেনে ইমান অন্ধকাৰ মই মানে যেনে তেনে তলৰ পৰা মানে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰলৈ আহিছিলোঁ তাৰপিছত তাৰ ওপৰলৈ মোৰ সাহস নহ'ল আৰু যাবলৈ কাৰণে কেনেবাকৈ বোলো ইয়াৰ পৰা যদি পৰোঁ নহয় চেচ আৰু উঠোঁতে অলপ যেনে তেনে উঠিব পাৰিয়ে কিন্তু নামি আহোঁতে বহুত বেছি কষ্ট হয় নামিব মন নাযায় মা আৰু মই সেইটো ফ্ল'ৰতে থাকিলোঁ কিন্তু ইহঁতকেইটা আকৌ গৈছে ওপৰলৈ একেবাৰে ইহঁতে গৈ পিনে ওপৰ পালেগৈ মই নগ'লোঁ বৰ ভয় লাগে ওপৰলৈ যাবলৈ এইকেইটা গৈ পিনে ওপৰ পালেগৈ গোটেইকেইটা একদম ব'লা যাওঁ জেঠু গ'ল ব'লা তুমি কি চালা কোৱাচোন এতিয়া কি হয় এইটো কোৱাচোন কাৰেংঘৰ আৰু কি চালা আজি আৰু কি চালা এয়া কাৰেংঘৰৰ পৰা ওলালোঁ আৰু ওচৰতে দাদা এজনে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি আছিলে আৰু আমি কুঁহিয়াৰৰ ৰস খালোঁ ইমান গৰম পৰিছিলে নহয় আৰু কুঁহিয়াৰো বহুত পিয়াহ লাগিছিলে সেইকাৰণে কুঁহিয়াৰৰ ৰসকে খালোঁ মানে ইমান পানী খাই আছোঁ হ'লেও মানে হেঁপাহ পলোৱাই নাই এনেদৰে ইমান গৰমৰ মাজতো এটা সুন্দৰ দিন সকলোৱে পাৰ কৰিলোঁ বহুত বেছি ভাল লাগিলে গৈ পিনে আৰু অলপ মানুহ থাকিলেও ভাল লাগে একেবাৰে খালী হ'লেও ভাল নালাগে আৰু ধুনীয়াকৈ খাই বৈ এনেদৰে আহিলোঁ আৰু আহি পিনে যিহেতু অলপ সন্ধিয়াই হ'ল আহি আমি পালোহি নাগা কিটচেন আৰু নাগা কিটচেনত সোমাই মোৰ বহুত ভাল লাগে বিশেষকৈ মানে তাৰ ভিতৰৰ পৰিৱেশটো নাগা কিটচেনৰ মই আগতে ভিডিঅ' দিয়া নাই কিন্তু আগতে গৈছোঁ 2-3বাৰমান গৈছোঁ তাত এবাৰ আমি কাৰোবাৰ বাৰ্থডে থাকোঁতে ভাতো খাবলৈ গৈছিলোঁ তাত ভাতো বহুত ভাল খাবলৈ কাৰণে আপোনালোকে ট্ৰাই কৰিব পাৰে তাত আছামিজ থালিও পোৱা যায় আছামিজ থালি আৰু নাগা থালি পোৱা যায় খানা ভাল তাৰোপৰি আপুনি কফি পাব আৰু অন্যান্য মানে লাইট কিবা খাওঁ বুলি ক'লেও পাৰে গতিকে আমি আজিকালি ক'ৰবাৰ পৰা আহোঁতে যদি কফি চফি খাবলৈ হয় তাতে সোমাই দিওঁ শান্তিমতে বহি খাব পাৰি আৰু এয়া আমি কফি ল'লোঁ খাবলৈ কাৰণে আৰু এয়া ফ্ৰেঞ্চ ফ্ৰাই লৈছিলোঁ কুহিৰ কাৰণে নামটো কুহি ল'লোঁ কিন্তু খালোঁ আমি চবেই তাই দেখিছেনে কেনেকৈ চাই আছে আমি যে চবেই খাই দিছোঁ তাই ভাবিছে ৱা এইবোৰ কি হৈছে মই দেখিছে চকু পাক চাওকচোন তাই মোৰ আকৌ এতিয়াই ভিডিঅ'টো চাই পিনে হাঁহি উঠিছে দেখি আমি চবেই যে বেছি পাই এনেকৈ লৈ লৈ খাইছিলোঁ বুলি দি দিয়া আৰু ইমান আছে এইফালে দি দিয়া সেইটো খোৱা বুলি চচ লগাই দি দিয়া ভাল ছোৱালী দেই খাইছেনে
অ বহি আজি তোমাক গৈ পিনে ভাল লাগিলেনে লাগিলে ক'ত গৈছিলা আজি তুমি তুমি কোৱাচোন ক'ত গৈছিলা কাৰেংঘৰ আৰু আৰু ক'ত গৈছিলা Om Namo Shivaya. Om Namo Shivaya. তুমি ওম নমঃ শিৱায় কেনেকে কৰিলা দেখাই দিয়া Akhir kau apa? আকৌ এবাৰ কৈ দিয়াচোন আকৌ এবাৰ কৈ দিয়া কেনেকে কৰিলা ওম নমঃ শিৱায় Bye bye. বেছি ল'লে আনক ল'বা কৈ দিয়া এইখিনি মোৰ Abe, apa abe? মোৰ ভাগ কৈ দিয়া